উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। আজি আমাৰ ইনোভেশ্যনৰ নামটো হৈছে কোকোনাট গ্লো দিয়া। সেইটোৰ মূল উদ্দেশ্য হৈছে আমি প্ৰতি বছৰে দিৱালী উৎসৱত হাজাৰ হাজাৰ দিয়া কিনি আনো বজাৰৰ পৰা, আৰু সেইটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। কাৰণ এইটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত এইটো ভঙাৰ সম্ভাৱনা বেছিকৈ থাকে, আৰু এইবোৰ আমি পেলাই দিওঁ, যিটো পেলোৱাৰ পিছত সেইটো ঠাই প্ৰদূষিত হয়। সেইকাৰণে আমি এটা পৰিৱৰ্তন আনিবলৈ বিচাৰিছোঁ, যিটোৰ নাম হৈছে কোকোনাট গ্লো দিয়া। এইটো আমি ব্যৱহাৰ কৰোঁ কোকোনাট চেলছ, পেইণ্টছ, কাৰ্টুন আৰু কটেনৰী, যিটো আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, আৰু এইটোৰ পৰা আমাৰ পৰিৱেশৰ একো প্ৰদূষিত নহয়। আমি এইটো কোকোনাটৰ চেলছৰ পৰা বনালোঁ। যোনটো আমি এইটো ইউজ কৰিছোঁ, এইটো হৈছে কোকোনাটৰ চেলছ, আৰু এইটো মম আমি জ্বলাই ইয়াত ইউজ কৰিছোঁ, যিটো আমি ঘিৰ পৰা ইউজ কৰিব পাৰোঁ, আৰু আমি কোকোনাট অইলো ইউজ কৰিব পাৰোঁ। আৰু এইটো হৈছে কাৰ্টুনেৰে আমি ইউজ কৰিছোঁ, যিটো আমি কাৰ্টুন এনেই কেতিয়াবা পেলাই দিওঁ, যিহেতু আমি আমাৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আমি এইটো আমাৰ